মই লৈ আহিছো এতিয়া ফৰ্মুলা আমি এই ফর্মুলাটো জানো a plus b whole square equal to a square plus twice ab plus b square. So এই ফর্মুলাটো আজি মই প্রুফ কৰিম কেনেকৈ a plus b whole square equal to a square plus twice ab plus b square হয় কপলে ভেনসাইড কিমান দিয়া আছে a plus b whole square ওপৰত whole square থাকিলে মনত ৰাখিবা যে কি এই a plus b টো কেইবাৰ পূৰণ হৈ আছে দুবাৰ পূৰণ হৈ আছে যদি 5 স্কয়াৰ থাকে তাৰ মানে কিমান আমাৰ 5 পূৰণ 5 হৈ যায় ওপৰত স্কয়াৰ থাকিলে কি হৈ যায় মানে দুবাৰ পূৰণ হৈ যায় মানে কিমান হ'ব 5 5 গুণ 25 যদি ইয়াত স্কয়াৰ থাকি কিউব থাকে কি হৈ যাব এতিয়া 5 কিউব হলে কিমান হ'ব তুমি মনত ৰাখিবা যে 5 পূৰণ 5 মানে 5 কেইটা পূৰণ হৈ যায় তিনিটা তেতিয়া আমাৰ কিমান হ'ব 125 হৈ যাব ঠিক একেদৰে ইয়াত কি আছে স্কয়াৰ আছে a plus b into a plus b হৈ যাব হৈ গল তো ইয়াৰ ভিতৰত কি হ'ব এই a টোৰে প্ৰথমতে কি কৰিব লাগিব ইয়াৰ পৰা a টো লৈ এই a plus b লৈ এই পূৰণ কৰিব লাগিব তে কি হ'ব a into a plus b আহি গল তো নেক্সট a plus টো ইয়ালৈ যাব প্লাস ইয়াত b টো থাকি গল b টো আকৌ কি হ'ব ইয়াৰ লগত পূৰণ হৈ যাব a plus b লগত পূৰণ হৈ যাব এবাৰ নেক্সট কি হ'ব এই a টো ইয়াৰ লগত পূৰণ হ'লে কি হ'ব a square plus a পূৰণ b বুলি ab plus b পূৰণ হ'লে কি ab plus b পূৰণ b বুলি b square কি গল a square plus ab plus ab মানে দুটা ab আছে তে কি হ'ব twice ab হ'ব twice ab plus b square মানে যোগ থাকিলে কি হ'ব twice ab যদি ab পূৰণ ab থাকিলে হয় তে কি হল ab whole square যেহেতু ইয়াত ab plus ab মানে কিমান twice ab আমি পাই গলো রাইট আনসার আমি পাই গলো নিশ্চয় বুঝি পালে